কলিয়াবৰৰ নিজ বৰভগীয়া গাঁও পঞ্চায়তত PMAY দুৰ্নীতি 5 বছৰ সম্পূৰ্ণ নহল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস মধ্যভোগীৰ দপদপনিত PMAY আঁচনি ৰূপায়ণৰ বিপৰ্যস্ত ৰূপ পঞ্চায়ত এলেকাটোৰ বহু হিতাধিকাৰী ঘৰ আজিও অসম্পূৰ্ণ হিতাধিকাৰী নিৰক্ষৰতাৰ সুযোগ লৈছে পঞ্চায়ত প্ৰতিনিধি আৰু গাঁও প্ৰধানে চলনে আবণ্টিত ধনৰ গৰিষ্ঠ সংখ্যক উদৰস্ত কৰাৰ অভিযোগ মৃত্যুৰ আগতে আবণ্টিত ফেকন উৰাঙৰ ধনৰাশি ক'ত হেৰাল সেয়া ৰহস্য আৰু আৱাস নিৰ্মাণৰ ৰেহৰূপে উদঙাই দিছে PMAY আঁচনিৰ ৰূপায়ণৰ প্ৰকৃত ছবিখন প্ৰথমতে 35 দিছিলে পিছত 48 পাইছো তেতিয়া কৈছে তোমাৰ পইচাও আছে কি পইচা আৰু হুমাইছে হেকিটা তাৰ পাছতে আৰু ঘৰটো মই বনাওঁতে মানে আধা খনিয়া হৈ গ'ল মিস্ত্ৰীখনটো পলাই গ'ল মোৰ মানে 6-7 বেগ মানে সিমেন্ট বেয়া হৈ গ'ল এতিয়া পিছৰ লাষ্টৰ কিস্তি পালা না নাই নাই পোৱা কৈছে 3 নম্বৰ কিস্তি আছে বুলি 3 নম্বৰ কিস্তিটো পোৱা নাই তাৰপিছতে আৰু ঘৰখিনি এনেকাই থাকি গ'ল আমিওতো গৰীব মানুহ কিমান বছৰ হ'ল এতিয়া 4.5 বছৰ মানে হৈ গ'ল হয় ভণ্টিহঁতে বনাইছিলে ভণ্টি মানে ভণ্টি যিটো আমাৰ প্ৰেচিডেণ্ট তাহাঁতে বনাইছিলে ভাস্কৰ আৰু ভণ্টি আৰু ভাস্কৰ বনাইছিলে ভাস্কৰ কোন এইটো এতিয়া আমাৰ যিটো গাঁও ভৰা হৈ আছে সি বনাইছিলে এতিয়াতো যিবিলাক আমি বনাই আছোঁ এইবিলাক আমি নিজে বনাই আছোঁ নিজৰ পইচা বনাই আছোঁ দুটা কিস্তি পইচাত আধাৰাও কাম কৰা নাই বাকী কাম আমি কৰিলোঁ দেউতাৰ পৰা খালি দেউতাক লৈ যায় একাউণ্টত পইচা উঠাই পইচা তাহাঁতে ৰাখি লয় দুটা কিস্তি পইচা তাহাঁতে লৈছে দেউতাৰ পৰা সম্পূৰ্ণ হোৱা নাই তাতে কৰি দিয়া নাই থাৰ্ড কিস্তি পইচাটো যিটো আছিলে সেইটোহে আমি লৈছোঁ মানে এইটো আধৰুৱা হৈ আছে সেইটো কাৰণে মানে বুঢ়াজনৰ অলপ অসুবিধা পাই আছে থকাৰ কাৰণে অলপ অসুবিধা হৈ আছে সেইটো কাৰণে মানে এতিয়া কি হেৰি হৈছে সেইটো মানে এইটো ঘৰখন আমি মানে কি এতিয়া গাঁৱৰ মানুহ মানে ল'ৰা 5জন মিলাই ঘৰটো বনাই বুঢ়াটো অলপ থকাৰ সুবিধা অসুবিধাত থাকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ